বিদ্ৰোহী কেৰামত উল্লাহ আপোনাক ফিল্ডলৈ আহিবলৈ অনুৰোধ জনাইছো। সাদ্দাম হুছেইনে সকলোকে নমস্কাৰ জনাইছোঁ। বৃহত্তৰ কাকতিগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত বিগত 11 বছৰ ধৰি আমি খেল পৰিচালনা কৰি আহিছিলোঁ। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ তথা বিশ্বৰ যি কৰোনা মহামাৰী হৈছিলে তেতিয়াৰ পৰাই আমাৰ এই কাকতিগাঁও খেলপথাৰত 5 বছৰ ধৰি আমাৰ কোনো খেল আমি পাতিব পৰা নাছিলোঁ। সেয়ে 2024 বৰ্ষত এই বছৰ আমি কাকতিগাঁও তথা জৰাবাৰী মৌজাৰ আঞ্চলিক হৈ 2024 বৰ্ষৰ এই ফুটবল খেলটি আমি আয়োজন কৰিলোঁ। আমাৰ খেলখন প্ৰাইজ মানি খেল। আমি প্ৰথম পুৰস্কাৰ হিচাপে 50,000 টকা আমি প্ৰথম পুৰস্কাৰ ৰাখিছোঁ। দ্বিতীয় পুৰস্কাৰ হিচাপে 30,000 টকা আমি ৰানাৰ্ছ আপ হিচাপে আমি ৰাখা হৈছে। আজি কোন দুটা দলে আপোনাৰ হেৰি কৰিছে? আজি 2024 বৰ্ষৰ ফুটবল খেলৰ প্ৰথম মেচখন উদ্বোধনী মেচখনত অংশগ্ৰহণ কৰিছে আহতগুৰি ফুটবল ক্লাব বনাম ত্ৰিবেণী ফুটবল ক্লাব বৰপথাৰ হোজাই ডিষ্ট্ৰিক্টৰ। তেখেতলোকৰ দল দুটাৰ মাজত আমাৰ খেল এতিয়া বৰ্তমান চলি আছে। আৰু 16 তাৰিখে শনিবাৰে আমাৰ দ্বিতীয়খন প্ৰি কোৱাৰ্টাৰ খেল আৰম্ভ হ'ব। তাত অংশগ্ৰহণ কৰিব দীঘলদৰী ফুটবল ক্লাব ৰহা বনাম জুৰিয়া ফুটবল ক্লাবে। আৰু কাকতিগাঁওবাসী ৰাইজক কি আহ্বান জনাব? কাকতিগাঁও তথা সমগ্ৰ ৰহা সমষ্টিৰ সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই 2024 বৰ্ষত যি ফুটবল খেল অনুষ্ঠিত কৰা হৈছে সকলো আহক। ইয়াত বহুত ভাল ভাল টিম আহি আছে। আমাৰ নৰ্থ ইষ্টৰ মণিপুৰৰ পৰা আহিব, কহিমাৰ পৰা আহিব তথা আমাৰ কাৰ্বি আলং মেঘালয়ৰ পৰা আমাৰ টিমে ইয়াত অংশগ্ৰহণ কৰিছে। সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ খেল উপভোগ কৰিবলৈ আমাৰ কাকতিগাঁও খেলপথাৰলৈ আহে। হয়, আজিৰ খেলখন আজি উদ্বোধনী হৈছে। যোৱা 5 বছৰ ধৰি এইটো ফিল্ডত খেল আৰু চলা নাই। আমাৰ এই খেলখন বৃহৎ আঞ্চলিক ভিত্তিৰ ফিল্ড এখন। 5 বছৰ ধৰি খেল ইয়াত অনুষ্ঠিত হোৱা নাই। এতিয়া বৰ্তমান এইবাৰ আমি অনুষ্ঠিত কৰিছোঁ। সেয়েহে আমি সমূহ ৰাইজক যাতে আহি পেলাই খেলটো উপভোগ কৰে সেই আহ্বানেৰে আহ্বান কৰিছোঁ।